এতিয়া আকাশ তুমি SMC-ITC ষ্ট্ৰেটেজি ফ'ল' কৰিছানে, ফাণ্ডামেণ্টেল চ'ৰ্চ ফ'ল' কৰিছানে, নে টেকনিকেল এনালাইচৰ যিবিলাক চাইণ্টিফিক ফৰ্মুলা আছে সেইবিলাক ফ'ল' কৰি তুমি ট্ৰেডিং কৰা? মই একচুৱেলি টেকনিকেল এনালাইচিছ আৰু ফাণ্ডামেণ্টেল দুইটা মেটচ কৰি পেলাই চাওঁ। যদি আপোনাৰ টেকনিকেল এনালাইচিছৰ মই ৱেব থিয়ৰী আৰু ট্ৰেণ্ডত চাওঁ, যোনটো আপোনাৰ ৱেব থিয়ৰী আৰু ফিবোনাচি ৰিট্ৰেচমেণ্ট হয়, সেই ৱেবকেইটা ডাঙৰ টাইম ফ্ৰেমত চাওঁ আৰু সেইকেইটা লৈ পেলাই মই ট্ৰেড কৰি আছোঁ এতিয়া। এক্সেলেণ্ট। এতিয়া তুমি তোমাৰ মতে কোৱাচোন SMC-ITC ষ্ট্ৰেটেজিটোৰ কথা। SMC-ITC ষ্ট্ৰেটেজিটো আমাৰ লগতে মিল খায়, কিন্তু আজিকালি কি হয় আপোনাৰ যোনটো এই সৰু টাইম ফ্ৰেমত চিফ্ট হয়, যোনখিনি ট্ৰেডাৰ 1 মিনিট 5 মিনিট এইখিনি অলপ সেইটো কনচেপ্টটো ভুল দেখায়। আৰু আপোনাৰ যোনখিনি ডাঙৰ এতিয়া আপোনাৰ যোনখিনি ডাঙৰ ট্ৰেণ্ড এনালাইচিছ কৰে, ধৰক হায়াৰ টাইম ফ্ৰেম এনালাইচিছ কৰে, সেই কনচেপ্টটো আপোনাৰ মেটচ হয় আমাৰ লগত প্ৰায়খিনি, কিন্তু কি হয় নতুন ট্ৰেডাৰখিনিৰ কাৰণে অলপ দিগদাৰ হয় বুজি পোৱাত। নহয় SMC-ITC ষ্ট্ৰেটেজিটো ইয়াত কথা এটা আছে, যদিও সেইটো এটা ষ্ট্ৰেটেজি হয় টেকনিকেলছৰ, কিন্তু ষ্ট্ৰেটেজি চাইণ্টিফিক নহয়। SMC-ITC ষ্ট্ৰেটেজি 2019 মানত মাৰ্কেটত আহিছে, আৰু সেই ষ্ট্ৰেটেজিটো একচুৱেলি পপুলাৰ কৰিছে ব্ৰ'কাৰবিলাকে। কাৰণ SMC-ITCত যেতিয়া তুমি বা যিকোনো এজন ট্ৰেডাৰে লোৱাৰ টাইম ফ্ৰেমত কাম কৰিব, তেতিয়া ব্ৰ'কাৰেজটো এটা হিউজ কালেকশ্যন হয়। তাৰ ফলত কি হয়, মাষ্টাৰ ফ্ৰেঞ্চাইজি অ'নাৰ বা চাব ব্ৰকাৰ তেওঁলোক প্ৰফিটত থাকে। কিন্তু য'ত নেকি টেকনিকেল এনালাইচিছে কয় যে আপুনি সদায় হায়াৰ টাইম ফ্ৰেম ইউজ কৰিব। ইয়াত তুমি কৈছা যে 1 মিনিট 5 মিনিটৰ কথা কৈছিলা নহয়, তুমি 1 মিনিট 5 মিনিটৰ কথা কি কৈছিলা? এইটো 1 মিনিট 5 মিনিটত এণ্ট্ৰি মৰাটোৰ কথা কৈছোঁ। বহুতে এণ্ট্ৰি মাৰে 1 মিনিট 5 মিনিটত। নহয়, 1 মিনিট 5 মিনিটত ট্ৰেডিঙত এণ্ট্ৰি কৰাতকৈ যোৱা খেলাটো বেছি বেটাৰ। য়েছ, যদি হায়াৰ টাইম ফ্ৰেমত ছিগনেল ডিটেকশ্যন হয়, 4 আৱাৰ্ছ 3 আৱাৰ্ছ 2 আৱাৰ্ছ 1 আৱাৰ্ছত যদি ডিটেকশ্যন হয়, তেতিয়া যিটো মাইক্ৰ' ট্ৰেণ্ড আছে তাৰ কাৰণে স্কেল্পিং কৰিবৰ কাৰণে 5 মিনিটছত এণ্ট্ৰি কৰা যায়, সেইটো এটা বেলেগ ধৰণৰ কনচেপ্ট এটা। কিন্তু যে ডাইৰেক্ট যদি কেণ্ডেলটো চাই পেলাই আমি SMC-ITC ফ'ল' কৰি 1 মিনিট 5 মিনিটত এণ্ট্ৰি কৰিবলৈ যায়, সেই ট্ৰেডাৰজন জিন্দেগীত 1 টকা ইনকাম কৰিব নোৱাৰে। মই ট্ৰেডিং কৰি ধনী হোৱা, গাড়ী কিনা, ফ্লেট কিনা, সেইটো বহুত দূৰৰ কথা। সপোন দেখাটো বহুত দূৰৰ কথা, সপোন সকলোৱে দেখিব পাৰে, তাততো কোনো লিমিটেশ্যন নাই সপোনত। কিন্তু সেই সপোনটো কেতিয়াও দিঠকত এইটো কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, কেতিয়াও পৰিণত নহয়। এতিয়া গোটেই জীৱন সপোনে দেখি থাকিব। 1 মিনিট 5 মিনিটত ট্ৰেডিং কৰা এটা কমপ্লিটলি গেম্বলিং হয়, এইটো এটা জোৱা খেল হয়। আৰু মই সেইবিলাক মানুহক এটা কথাই কওঁ যে যদি আপুনি 1 মিনিট 5 মিনিটত ট্ৰেডিং কৰিবলৈ যায়, ট্ৰেডিংটো আপোনাৰ কাৰণে কেতিয়াও নহয়। আৰু নতুন ট্ৰেডাৰবিলাকেতো একাউণ্ট জিৰ' হৈ যাব, ৰাস্তাত আহি যাব লাগিব। এতিয়া নেক্সট, তুমি SMC-ITC কেনেকৈ ফ'ল' কৰিছা, বা তুমি ফ'ল' কৰা নে নকৰা, এইটো কথা মোক কোৱা। মই এনেই চাইছিলোঁ প্ৰথম আপোনাৰ যেতিয়া মানে কি আপোনাৰ প্ৰথম এনেই চাইছিলোঁ আৰু ইউটিউবত তেনেকৈ চাইছিলোঁ। তেতিয়া মানে ICT FMC বস্তুটোৱে কনচেপ্টটো প্ৰায়খিনি মিলে, একেই মানে আপোনাৰ যোনখিনি ভাল ডাঙৰ ডাঙৰ ট্ৰেডাৰ থাকে তেহেঁতিও ট্ৰেণ্ডৰ দিশতেই কাম কৰে। SMC-ITCও একেই ট্ৰেণ্ডত। এতিয়া কথাটো কি, SMC-ITC কেতিয়াও কোৱা নাই যে আপুনি ট্ৰেণ্ডৰ এগেইনষ্টত কাম কৰিব। খালি সিহঁতৰ নামটো বেলেগ হয়। এতিয়া যেনেকৈ আমি হায়াৰ হাই বা এইটো আমি যিটো বুলিছ ষ্ট্ৰাকচাৰ হ'লে হায়াৰ হাই হায়াৰ ল' যিটো বনায়, বা লোৱাৰ ল' লোৱাৰ হাই যিটো বনায়, এই বস্তুটো আমাৰ ইলিয়টিভ থিয়ৰী হয়। আৰু যেনেকৈ এই যিবিলাক টেকনিকেল ইণ্ডিকেটৰ, কেনেলচিছ পেটাৰ্ণ, চাৰ্ট পেটাৰ্ণ, বা মাৰ্কেট ষ্ট্ৰাকচাৰ, বা যিবিলাক পেটাৰ্ণ এনালাইচিছ হওক, কেনেলচিছ এনালাইচিছ হওক, ট্ৰেডিং চাইক'লজি হওক, বা ৰিস্ক মেনেজমেণ্ট হওক, এই গোটেইবিলাক যেনেকৈ টেকনিকেলছৰ এটা পাৰ্ট হয়, তেনেকৈ SMC-ITCটোও হৈছে টেকনিকেল এনালাইচিছৰ জাষ্ট এটা 0.01% পাৰ্ট হয়। এইটো এটা কমপ্লিট ট্ৰেডিং মেথড নহয়। আৰু যদি কোনোবাই কৈছে যে SMCটো এটা কমপ্লিট ট্ৰেডিং মেথড, সেইটো কমপ্লিটলি এটা ভুল তেওঁলোকে এক্সপ্লেনেশ্যন কৰিছে। আৰু ৱেব থিয়ৰী যোনকেইটা 5টা ৱেব থিয়ৰীৰ ভিতৰতে গোটেই মাৰ্কেটখন চলে। আৰু ৱেব থিয়ৰীৰ ভিতৰত চলে, য়েছ। ৱেব থিয়ৰী কাৰেক্টিভ যোনটো থিয়ৰী আপোনাৰ যোনটো ফিবোনাচি ৰিট্ৰেচমেণ্টৰ কাৰণে যায়, ধৰক 4 ঘণ্টাত, 1 ঘণ্টাত, 1 ডে তেনেকৈ এটা ৰিট্ৰেচমেণ্টৰ কাৰণে যায়, সেই ৱেব থিয়ৰীটো কিছুমানে এণ্ট্ৰি মাৰি দিয়ে, কিন্তু ক'ৰ পৰা ঘূৰিব মাৰ্কেটটো সেইটো মানে নতুন ট্ৰেডাৰসকলে নাজানিব পাৰে। ৱেব থিয়ৰী নহয়, ৱেব থিয়ৰীটোৰ বেকৰ লজিকটো হৈছে ফিবোনাচি ৰিট্ৰেচমেণ্ট। বহুতে টেকনিকেলো এপ্লাই কৰে। ইলিয়ট ৱেব থিয়ৰীৰ বেকৰ লজিকটো হৈছে ফিবোনাচি ৰিট্ৰেচমেণ্ট।